টাই ভাষা বুলি ক'লে কিন্তু ইয়াৰ এটা সংজ্ঞা দিয়া বৰ কঠিন। কাৰণ টাই ভাষা বুলি ক'লে ইয়াক টাই খামতি, টাই খাময়াং, টাই ফাকি, টাই তুৰুং, টাই আহোম ইয়াৰ লগতে কেইবছৰৰ আগতেই আমাৰ লগত যোগ হৈছে টাই লাই, দি টাই লাই অৱ মণিপুৰ, দি 7th টাই। আমি 6 ভাই আছিলোঁ, এতিয়া আমি 7 ভাই হ'লোঁ। গতিকে আমাৰ এই যিখন টাই সমাজ ভাৰতত বা অসমত বুলিয়ে মই কৈছোঁ, এইখন অকণমান বহল হৈ গৈছে, সেইটো এটা আমাৰ বাবে অতি সুখদায়ক। এতিয়া ভাষাটো ক'বলৈ যাওঁতে টাই খামতি, টাই ফাকে, টাই খাময়াং, টাই তুৰুং এইসকলৰ সামাজিকভাৱে যিটো কমন ভাষা সেইটোক আমি টাই বুলিয়ে কওঁ। উচ্চাৰণত ফনেটিকেলি অকণমান ডিফাৰেঞ্চ থাকে, যে চিন বুলি কয়, কিন বুলি কয়, কিয়ং বুলি কয়, চং বুলি কয়। চিন মানে হ'ল পানী খোৱা, কিন পানী খোৱা, চং মানে হ'ল বুদ্ধ বিহাৰ, কিয়ং মানে হ'ল বুদ্ধ বিহাৰ। গতিকে আমাৰ এই থালটোত ফাকি খামতি যিসকল আছে ইয়াৰ মাজতো ফনেটিকেল ডিফাৰেঞ্চেছটো কিছু আছে যদিও আমি যেতিয়া এই টাই ভাষাৰে কথাবিলাক কওঁ তেতিয়া আমি অতি সুন্দৰকৈ বুজি পাওঁ। এতিয়া কিছু ক্ষেত্ৰত আমিও আমাৰ ভাষাটো অৰ্থাৎ মই টাই তুৰুঙৰ ভাষাৰ কথা ক'ব বিচাৰিছোঁ। একজেক্টলি ক'বলৈ গ'লে এইটো ভাষা নকৈ পেলাই দোৱান বুলি ক'লে মষ্ট এপ্ৰপ্ৰিয়েট হ'ব। এই কাৰণেই কাৰণ এই ভাষাটো এতিয়া লিখিত পৰম্পৰাত নাই। এতিয়া টাই তুৰুং ভাষাৰ বিষয়ে আপোনালোকক এটা আভাস দিব বিচাৰিছোঁ। যেতিয়া তুৰুংসকল হুকং ভেলীলৈ আহে তেতিয়া তুৰুংসকল চিংফসকলৰ লগত থাকিবলৈ লয়। তেতিয়া চিংফসকলৰ ৰজা আছিলে শ্ৰলা সেন। তেওঁৰ সময় 1680 পৰা 1720 বুলি আমি পঢ়িবলৈ পাইছোঁ। সেই সময়তেই তুৰুংসকলে আহিছিলে, আহি পেলাই তাত দুটা জেনেৰেশ্যন অৰ্থাৎ এবাউট 100 years, একজেক্টলি কোনটো বছৰত আহিছিলে সেইটো ক'ব পৰা নাযায়, কিন্তু সেই টাইম পিৰিয়ডটো শ্ৰলা সেনৰ যিটো টাইম পিৰিয়ড 1680 পৰা 1720 এইকেইটা সময়ৰ ভিতৰতেই তুৰুংসকল অসমলৈ আহিছিলে। গতিকে তেতিয়াৰ পৰা ধৰি পেলাই যেতিয়া ব্ৰিটিছসকল অসমলৈ আহে, মানসকলক খেদাবৰ কাৰণে যেতিয়া আহে, অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ আগে 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে, আপোনালোকে জানে। 1825 চনত নিউ ভেলী চাহাবে যেতিয়া চিংফসকলে কিছু অসমৰ মানুহক বন্দী কৰি ৰাখিছিলে, যিহেতু আপোনালোকে এইটোও জানে যে আমাৰ আহোম ৰাজ্যত সময়ে সময়ে অৰাজকতাৰ সৃষ্টি হৈছিলে আৰু তাত মন্ত্ৰী পৰিষদে শাসনভাৰ হাতত লৈছিলে। ঠিক তেনে সময়তেই কেতিয়াবা শাসন বৰ দুৰ্বল হৈ গৈছিলে। তেনেতেই চিংফসকলে অসমৰ মানুহ কিছুমানক লৈ গৈ পেলাই বন্দীৰ নিচিনাকৈ ৰাখিছিলে। নেভিল চাহাবে যেতিয়া এই কথাটো গম পায় তেতিয়া তেওঁ চিংফসকলৰ কবলৰ পৰা এইসকলক যেতিয়া উদ্ধাৰ কৰিবলৈ লয়, তেতিয়া তুৰুংসকলেও ইচ্ছা প্ৰকাশ কৰিলে কি আমিও অসমলৈকে যাম, অসমতে আমিও বসবাস কৰিম। কাৰণ তুৰুংসকলৰ উদ্দেশ্য আছিলে, হয়তো অন্যান্য টাইসকলৰো উদ্দেশ্য এইটোৱেই আছিলে যে আমি ক'ত সাৰুৱা মাটি পাম, যিহেতু খেতিটোৱেই তেওঁলোকৰ মূল ব্যৱসায় আছিলে, জীৱিকা আছিলে। গতিকে এই উৰ্বৰা মাটি বিচাৰি তেওঁবিলাকে আহি আছিলে অসমলৈ। তেতিয়া কি হ'ল, চিংফ ৰজাই প্ৰথমতে কিছু আপত্তি জনালে কি আমাৰ লগত তেওঁলোকৰ ধৰ্ম মিলিছে, এতিয়া আমাৰ ছোৱালী বিয়া কৰালে, গতিকে এওঁবিলাক আমাৰ লগতেই থকাটো মই বিচাৰোঁ। কিন্তু তেতিয়া তুৰুংসকলে আৰু নিউভেল চাহাব দুয়োজনে মিলি পেলাই চিংফ ৰজাজনক পঠিয়ন নিয়ালে, কনভিন্স কৰিলে কি নহয় আমাৰ ইচ্ছা অসমলৈ যোৱা, গতিকে আমাক অসমলৈকে যাবলৈ দিয়ক। আৰু এই বাৰম্বাৰ অনুৰোধ কৰাৰ পাছত চিংফ ৰজাই কথাটো মানি ল'লে আৰু নিউভিল চাহাবে তুৰুংসকলক 1825 চনত যোৰহাটলৈ লৈ আহিলে।
কচুখাট বুলি এটা ঠাই আছে, বৰ্তমান সেই ঠাইটোৰ নাম বদলি গৈছে। এই কচুখাট মানে টোকলাই ওচৰতে, তাতেই তুৰুংসকলক সংস্থাপন দিয়ে। এই যেতিয়া তুৰুংসকল চিংফসকলৰ লগত দুটা জেনেৰেশ্যন ৰাফলি 100 years থাকে, তেতিয়া যিহেতু তুৰুংসকলৰ লগত স্ত্ৰী নাছিলে, সেয়েহে তুৰুংসকলে চিংফো ছোৱালী বিয়া কৰালে। চিংফো ছোৱালী বিয়া কৰাৰ পাছত যিহেতু মাতৃভাষাটো চিংফই হয়, গতিকে যিটো কামিং আপ জেনেৰেশ্যন, যিখিনি নতুন পিঢ়ি যিসকল তাত জন্ম ল'লে, সেই সকলোৱে কিন্তু চিংফো ভাষাই ক'বলৈ ল'লে। যেতিয়া প্ৰথম চেঞ্চাছ ছুপাৰিণ্টেণ্ডেণ্ট গেট চাহাবে কৰিলে, তেতিয়া গৰ্ডন চাহাবে যে ৰিপৰ্ট দিলে যে তুৰুংসকলৰ ভাষাটো কেনেকুৱা, তেতিয়া গেট চাহাবৰ সন্দেহ হ'ল, আৰু এইটো ভাষাটো মোক পঠিয়াইছে তুৰুংসকলৰ ভাষা বুলি, এইটোতো চিংফসকলৰ ভাষা। তেতিয়া গেট চাহাবে ঘূৰাই পঠিয়ালে, ক'লে কি আপুনি স্পট ইনকুৱাৰী কৰক, ঠাইলৈ গৈ পেলাই এটা অনুসন্ধান কৰক, কৰি পেলাই মোক থিৰাং কৰি দিয়ক কি এইটো প্ৰকৃততে তুৰুংসকলৰ ভাষা নে, অৰিজিনেল তুৰুংসকলৰ ভাষা হয়নে এই ভাষাটো। তেতিয়া গৰ্ডন চাহাবে আকৌ গৈ পেলাই চিংফসকলৰ অধ্যুষিত যি এৰিয়া, তাত গৈ পেলাই অনুসন্ধান কৰিবলৈ ল'লে। অনুসন্ধান কৰিবলৈ লওঁতে তেওঁ যেতিয়া নতুন নিউ জেনেৰেশ্যন অৰ্থাৎ ডেকাচামৰ লগত যেতিয়া কথা পাতিছিলে, তেতিয়া কেৱল চিংফো ভাষাহে মানে শুনিবলৈ পালে। তেতিয়া তেওঁৰ মনলৈ এটা প্ৰশ্ন আহিলে, আচ্ছা ঠিক আছে, তুৰুং বুঢ়া বুঢ়ীসকলেতো ইয়াত নিশ্চয় থাকিব দুই এজন, গতিকে তেওঁ থিৰাং কৰিলে কি নহয়, মই তুৰুং বুঢ়া বুঢ়ীসকলৰ সৈতে কথা পাতোঁ। তেতিয়া তেওঁক তুৰুং বুঢ়া বুঢ়ীসকলৰ ওচৰলৈ লৈ যোৱা হ'ল। তেতিয়া দেখিলে তুৰুং বুঢ়া বুঢ়ীসকলে পৰস্পৰৰ ভিতৰতে টাই ভাষা কৈছে বুঢ়া বুঢ়ীসকলে। গতিকে তেওঁ আকৌ ৰিপৰ্ট দিলে যে তুৰুঙৰ যিটো অৰিজিনেল ভাষা, তেওঁবিলাকৰ ভাষাটো টাই ভাষাহে হয়, চিংফো ভাষাটো মাজতেহে আহি গৈছে। সেইকাৰণে অলা হেনছন বাৰ্মা দেশৰ গৱেষক, যেতিয়া তেওঁ গৱেষণা কৰিছিলে, তেতিয়া এই তুৰুংসকলৰ যিটো ভাষা আছে, যিটো দোৱান বুলি মই কৈছোঁ, সেইটোকে চান পাটৈছ বুলি কৈছে। আপোনালোকে জানে চান এই শব্দটো বাৰ্মিজবিলাকে দিয়া শব্দ টাইসকলে নিজকে টাই বুলি চিনাকি দিয়ে, কিন্তু বাৰ্মিজসকলে এই শব্দটো সলাই পেলাই নিজেই তেওঁক চান বুলি, টাইসকলক চান বুলি কৈছিলে। গতিকে এনেকৈয়ে তুৰুংবিলাকৰ যদিও অৰিজিনেল ভাষা টাই আছিলে, কালক্ৰমত যেনেকৈ আহোমসকলে ইয়াত আহি ৰাজ্য চলাবৰ কাৰণে, প্ৰশাসন কৰিবৰ কাৰণে অসমীয়া ভাষাটোক সুবিধা দেখিলে, কি জনগণৰ মাজত যদি সংযোগ কৰিবলগীয়া হয় অসমীয়া ভাষাটোৱেই ল'ব লাগিব। আৰু ঠিক তেনেকৈ গৌতম বুদ্ধ যেতিয়া ধৰ্ম প্ৰচাৰ কৰিবলৈ লৈছিলে, তেতিয়া ভিক্ষুসকলে সুধিলে যে আমি আপোনাৰ বাণী মানুহৰ মাজত আমাৰ নিজৰ ভাষাৰে যদি বুজাই দিওঁ, তাত আপোনাৰ কিবা আপত্তি আছে নেকি? গৌতম বুদ্ধই ক'লে আপত্তি আছে। ক'লে কিয় আপত্তি আছে? ভাষাটো আমি নিজৰ ভাষাত যদি বুজাওঁ, তেতিয়াহ'লে মানুহে সহজে বুজি পাব আৰু বহুত বিশেষকৈ ব্যাখ্যা কৰিবৰ কাৰণে প্ৰয়োজন নহ'ব। তেতিয়া গৌতম বুদ্ধই ক'লে, আপোনালোকে যদি মই ব্যৱহাৰ কৰা শব্দটো ব্যৱহাৰ নকৰি পেলাই বেলেগ ব্যৱহাৰ যদি কৰি দিয়ে, তাৰ হয়তো দুটা অৰ্থ ওলাই যায়, তেতিয়া মানুহে কি বুজিব? মই যিটো ক'ব বিচাৰিছোঁ ঠিক সেইটো বুজিব নে বেলেগ আৰু কিবা এটা বুজিব? এটা শব্দ অৰ্থ দুটাও থাকিব পাৰে। সেইকাৰণে সেইটো নচলিব। আপোনালোকে মই যিটো শব্দ ব্যৱহাৰ কৰিছোঁ, মই যিটো ভাষা ব্যৱহাৰ কৰিছোঁ, কৈছোঁ, ইয়াত যিটো মগধত জনগণৰ ভাষা, মগধী বুলি কওঁ যিটো, সেই ভাষাতেই আপোনালোকে বৌদ্ধ ধৰ্মটো প্ৰচাৰ কৰক। কাৰণ তাত যদি কাৰোবাৰ কিবা কনফিউজন হয়, তেতিয়াহ'লে তাৰ স্পষ্টীকৰণ দিবৰ কাৰণে মই আছোঁ। যদি আপোনালোকে নিজ ভাষাতেই সেইটো ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়, আপোনালোকে যদি স্পষ্টীকৰণ দিব নোৱাৰে, তেতিয়াহ'লে ৰাইজ দেখোন বিপদগামী হ'ব, ৰাইজে বুজি নাপাব, কনফিউজন হৈ থাকিব। সেয়েহে এই ভাষাটোৱে ব্যৱহাৰ কৰক। তো ঠিক তেনেদৰে আহোমসকলেও, আহোম ৰাজতন্ত্ৰইও অসমীয়া ভাষাটোক লৈ পেলাই ৰাইজৰ মাজত যাতে যোগাযোগ অতি সহজ হৈ পৰে, সেইকাৰণে অসমীয়া ভাষাটো আহোম ৰজায়ো গ্ৰহণ কৰি পেলাই
ইমান এটা ডাঙৰ সাম্ৰাজ্য 600 বছৰৰ সোণালী যুগ এটা সৃষ্টি কৰি থৈ গ'ল। গতিকে তুৰুং ভাষাৰ সম্পৰ্কে মই আপোনালোকক ক'লোঁ কি এই আমি যিটো ব্যৱহাৰ কৰোঁ সেই ভাষাটো তুৰুংসকলৰ ভাষাটো প্ৰায় 20% টাই শব্দ আৰু 80% চিংফৌ শব্দ। যদি সংস্কৃতিৰ দিশৰ পৰা আমি চাওঁ তুৰুং আৰু চিংফৌৰ, তেতিয়াহ'লে বেছিক ডিফাৰেঞ্চটো যিটো মৌলিক পাৰ্থক্য আছে সেইটো হ'ল চিংফৌসকলৰ ৰাজতন্ত্ৰৰ ব্যৱস্থা আছে। চিংফৌ ৰজা বুলি কয়, একজেক্টলি নট কিং, চিফ। চিংফৌ চিফ বুলি কওঁ আমি বুৰঞ্জীত। চিংফৌসকলৰ চিংফৌ প্ৰধান থাকে। কিন্তু তুৰুংসকলৰ যিটো পৰম্পৰা শাসনতন্ত্ৰ, ইয়াত কিন্তু তেনেকৈ ৰজাৰ কোনো ব্যৱস্থা নাই, প্ৰথম কথা। দ্বিতীয় কথা, চিংফৌসকলে নমেনক্লেচাৰৰ এটা সিহঁতৰ ফৰ্মুলা আছে, যেনেকৈ লা শব্দটোৰে আৰম্ভ হয় ডাঙৰজন পুত্ৰ। কিন্তু তুৰুংসকলৰ কিন্তু সেই চিংফৌসকলৰ সেই নমেনক্লেচাৰ পদ্ধতিটো তুৰুংসকলে গ্ৰহণ কৰা নাই। আৰু আজিও তুৰুংসকলৰ নাম যদি ট্ৰেডিশ্যনেল নাম আপোনালোকে বিচাৰি যায়, তেতিয়াহ'লে আপোনালোকে সেই টাইৰে আৰম্ভ হোৱা লাই, লুঙু এইবিলাকেই পাব। তেনেকৈ মোৰ নামটো যাত্ৰা নহয়, ইয়ত্ৰা। আৰু টাই শব্দটো হ'ল একচুৱেলি য়ন্ত্ৰা। এতিয়া য়ন্ত্ৰাটো মই য়ত্ৰা কেলৈ কৰিবলগীয়া হ'ল? য়ন্ত্ৰাটো উচ্চাৰণ দেখোন কোনো কৰিবই নোৱাৰিব টাই শব্দ, টাই মানুহৰ বাহিৰে। অৰ্থাৎ আমাৰ যিখিনি টাই আছে সেইসকলক বাদ দিলে মোৰ শব্দটো উচ্চাৰণ কৰিবই নোৱাৰিব, চবেই ভুল কৰি পেলাব। গতিকে সহজ কৰিবৰ কাৰণে মই বাধ্যত পৰিলোঁ য়ত্ৰা লিখিবৰ কাৰণে, YATRA। আচলতে য়ন্ত্ৰা। য়ন্ত্ৰা মানে হ'ল আমি ঈশ্বৰৰ ওচৰত কিবা এটা পাবলৈ যিটো প্ৰাৰ্থনা কৰোঁ সেইটোৱে হ'ল য়ন্ত্ৰা। ভিক্ষুসকলৰ পৰা আমি ধৰ্ম উপদেশ পাবৰ কাৰণে যিটো ৰিকুৱেষ্ট কৰোঁ সেইটো হ'ল য়ন্ত্ৰা। গতিকে এনেদৰে আমাৰ ভাষাও এতিয়া দুই এটা অসমীয়া ভাষাৰ শব্দবিলাক সোমাই পৰিছে, কিন্তু আমাৰ সদায় এই প্ৰচেষ্টা থাকিব যিখিনি মৌলিক শব্দ আছে, সম্বন্ধবোচক শব্দ আছে, আৰু যিমান পাৰি ইয়াৰ যিটো নামাকৰণৰ প্ৰক্ৰিয়া আছে, আমি টাই শব্দহে প্ৰয়োগ কৰা উচিত, টাই শব্দৰ নামহে দিয়া উচিত বুলি মই ভাবোঁ। আৰু তেনেদৰে আমি আমাৰ সমাজত আমি বাৰ্তাও দিছোঁ যে আপোনালোকে নাম ৰখা পদ্ধতিটো সুকীয়াকৈ নিজৰ নাম ৰখা পদ্ধতিৰে ৰাখক, যাতে আমাৰ সংস্কৃতিটোত এই নামাকৰণ যিটো এটা ডাঙৰ ভূমিকা লয়। কি নামেৰে মতা যায়, যেনেকৈ চাও বুলি কোৱাৰ লগে লগে আমি টাই মানুহ বুলি গম পাওঁ, ঠিক তেনেকৈ যাতে আমাৰ এই চিনাকি যিটো, সেই চিনাকিটো নামৰ পৰাই গম পাই যায় যাতে ই টাই হয় বুলি পেলাই। সেয়েহে মই কেতিয়াবা ভাবোঁ, দুই এজনৰ আগত কৈছোঁ যে আমাৰ টাইসকলৰ, এতিয়া আমি 7 টাই হ'লোঁ, এই সকলো টাইসকলৰ বাবে এটা কমন চিম্বল হ'ব নোৱাৰে নেকি? এটা কমন চিম্বল হ'ব নোৱাৰে নেকি? যিটো চিম্বল আমি ইউজ কৰিলে গম পাওঁ যে তেখেত টাই হয় বুলি। কথাষাৰ মই চিন্তাবিদসকলৰ বাবে এৰি দিছোঁ। মই আজি যিটো বিষয়বস্তু, এই বিষয়বস্তুটোৰ ওপৰত আলোচক হিচাপে নিজকে একেবাৰে উপযুক্ত বুলি ভবা নাই, কিন্তু তথাপিও যেতিয়া দায়িত্ব এটা দি দিয়ে সংশ্লিষ্ট ব্যক্তিসকলে, তেতিয়া দায়িত্বটো গ্ৰহণ কৰিবলগীয়া হয়, তেওঁ সন্মান জনাবলগীয়া হয়। সেই অৰ্থতহে আজি মই আপোনালোকৰ সন্মুখত থিয় হৈ দুষাৰ কথা কৈছোঁ। গতিকে মই আশা কৰোঁ এই টাই আহোম ভাষাটো আজি যিদৰে আছে, এইটো জনগণৰ ভাষা কিন্তু হৈ উঠা নাই। এটা প্ৰচেষ্টাটো হ'ব লাগে যাতে ই জনগণৰ অৰ্থাৎ আহোমসকলৰ ভাষা হৈ যায়। এটা ভাষাক যদি আমি স্থায়ীভাৱে জীয়াই ৰাখিবলৈ হয়, তেতিয়াহ'লে অকল লিখি পেলাই মেগাজিনত প্ৰকাশ কৰিলে, তাত যিসকলে লিখিলে সেইসকলেহে পঢ়িব পাৰিলে, তেনেকুৱা হ'লে আমাৰ ভাষাৰ আয়ুসটো নাথাকিব। এইটো মোৰ নিজৰ চিন্তাধাৰা, হয়তো আপোনালোকৰ মতামত মোৰ লগত এক নহ'বও পাৰে। গতিকে ইয়াক প্ৰচাৰ প্ৰসাৰ কৰি যাতে এই আহোম ভাষাটোক আপোনালোকৰ মাজত সৰ্বসাধাৰণৰ ভাষাৰ স্বীকৃতি দি কথা বতৰাত যাতে ব্যৱহাৰ কৰিব পৰা যায়, প্ৰচাৰ প্ৰসাৰ কৰিব পৰা যায়, তাৰ এটা বাস্তৱসন্মত চেষ্টা যদি লয়, তেতিয়াহ'লে মই ভাবোঁ কি এই ভাষাটোৱে পুনৰ উদ্ধাৰ হ'ব আৰু অসমৰ যিটো ভাষা, সেই ভাষাটো সাৰ পাই উঠিব। আৰু যেতিয়া সাৰ পাই উঠিব, আপোনালোকৰ
আহোম চেতনা যিটো সেইটো সবল হ'ব আৰু মই আশা কৰোঁ যে এই যিটো মই কথাটো ক'লোঁ সেই চেষ্টাটো আপোনালোকৰ পণ্ডিতসকল ভাষাবিদসকল চেষ্টা কৰি যাতে এই ভাষাটোক জনসাধাৰণৰ ভাষা অৰ্থাৎ অন্ততঃ আহোমসকলৰ ভাষা কৰি ল'ব পাৰে তাৰ বাবে আঁচনি তৈয়াৰ কৰি আগবাঢ়িব। এইখিনি কথা কৈয়ে মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।